মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক কৈছে, এতিয়া ইয়াৰ পিছত পাতালৰ সৃষ্টিৰ কথা কওঁ শুনা। 12,000 যোজন বিস্তীৰ্ণ প্ৰহৰৰ পৰিসৰৰ মাজত আকাশ অৱস্থিত। এতিয়া মই সেই আকাশৰ বিষয়ে ক'ম, য'ত যি নিজৰ বাসস্থান স্থাপন কৰিছে। তাত কোনে ক'ত বাস কৰে তাক কওঁ। অতল নামৰ পাতালত মই দানৱৰ পুত্ৰ মহাবলী অসুৰ থাকে। বিতল নামৰ পাতালত পাৰ্বতীৰ সৈতে শিৱই বাস লৈছে। সুতল পাতালত মহা হৰিভক্ত বলি ৰজাই পালে। হৰিভক্ত বলি ৰজাই পালে। তেওঁৰ দুৱাৰত স্বয়ং বিষ্ণুৱে গদা ধৰি ৰখীয়া হৈ আছে। বলিয়ে ভক্তিৰে মাধৱকো চালনা কৰিলে, ভক্তিৰে বান্ধিলে, সদায় গোবিন্দৰ চৰণ সেৱা কৰি থাকে। তলাতল পাতালত বিশ্বকৰ্মা আৰু মই দানৱে বাস কৰে। মহাতলত তক্ষক আদি সাপবোৰ থাকে। ৰসাতল দৈত্য দানৱৰ ভাগত পৰিছে। আটাইতকৈ তলৰ পাতালত বাসুকী আদি নাগবোৰে বাস কৰে। সেই পাতালৰো 30,000 পৰ তলত কশ্যপৰ ওপৰত অনন্ত নাগ আছে। 14 ভুৱনেও যাৰ অন্ত বিচাৰি নাপায়, সেইকাৰণে তেওঁক অনন্ত বুলি কোৱা যায়। সুৰ অসুৰ নাগ সকলোৱে নিৰন্তৰ যাৰ সেৱা কৰে, যাৰ 1000টা ফণা দেখিবলৈ অতি ভয়ংকৰ, তেওঁ 7খন পৃথিৱীকে এটা ফণাতে ধৰি আছে। দেখিবলৈ বগা সাপ এডাল সাক্ষাৎ দেখাৰ দৰে। এই 7টা পাতালৰ কথা ক্ৰমে দেখিলা। এতিয়া 7 খণ্ড পৃথিৱী বা 7 দ্বীপৰ হিচাপ লোৱা। জম্বু, প্লক্ষ, কুশ, ক্ৰৌঞ্চ, শাক, শালমলী আৰু পুষ্কৰ, এই 7টা দ্বীপ অতি অনুপম। 7টা দ্বীপ সাগৰৰ মাজে মাজে আছে। 7খন সাগৰে 7টা দ্বীপকে বেৰি আছে। লোণ সাগৰ, গুড়ৰ সাগৰ, সুৰাৰ সাগৰ, ঘিউৰ সাগৰ, দৈৰ সাগৰ, গাখীৰৰ সাগৰ আৰু মিঠা পানীৰ সাগৰ। পিছৰটো আগৰটোতকৈ দুগুণকৈ বহল। জম্বুদ্বীপৰ মাজত মেৰু পৰ্বত আছে। হে ৰজা, তাৰ মহিমা কিমান কম। তাৰ পোহৰ পদুমৰ কেশৰৰ দৰে। সি তলে ওপৰে 1,00,000 পৰ জোখা। সেই মেৰু পৰ্বতৰ শোভা ঠিক পদুম ফুলৰ এটা কেশৰ বা কণিকাৰ দৰে। এই পৰ্বতটো তললৈ আৰু ওপৰলৈ অৰ্থাৎ অধে ঊৰ্ধ্বে সমগ্ৰ জুৰি 1,00,000 পহৰ পৰিমাণত বিস্তৃত হৈ আছে। 84,000 পৰ ওপৰলৈ ওলাই আছে আৰু 16,000 পৰ তললৈ মাটিৰ ভিতৰত পোত খাই আছে। ওপৰত তাৰ বেৰ 34,000 পৰ আৰু তলত 16,000 পৰ বহল। মেৰুৰ গুৰিৰ চাৰিওফালে বেৰি থকা যিমান পৰ্বত আছে, তাৰ নাম প্ৰত্যেককে কওঁ শুনা। বৈকুণ্ঠ, কুসুম, শৃংগ, পুৰুবক, ৰংগ, ত্ৰিকুট, শিশিৰ, শংখ, কপিল, পতংগ। বৈদুৰ্য, জাৰুধি, নাগ, ঋষভ, শিশিৰা, শনিখা, চক, কালকুঞ্জ, জড় আৰু নাৰদ নামেৰে ডাঙৰ পৰ্বত আছে। এই সকলো পৰ্বতে মেৰুক বেৰি আছে, যেন পদুমৰ মাজৰ কণিকাৰ চাৰিওফালে কেশৰবোৰ থাকে। মেৰুৰ চাৰিওফালে 4টা প্ৰধান পৰ্বত আছে। তাৰ নাম তোমাৰ আগত কওঁ শুনা। চাৰিওফালে 4টা সুন্দৰ ঢুংকাৰ দৰে পৰ্বত আছে। ঢুংকাৰ পৰ্বত আছে। সুপাৰ্শ্ব, কুমুদ, মন্দাৰ আৰু মেৰু মন্দৰ। মেৰুৰ চাৰিওফালে থকা 4টা পৰ্বতৰ ওপৰত 4জোপা অনুপম গছ আছে। হে ৰজা, 4জোপাৰ নাম শুনা। সুপাৰ্শ্ব পৰ্বতক কদম গছে শোভা কৰিছে। কুমুদ পৰ্বতত বিশাল বট গছ আছে। মন্দৰ পৰ্বতত আমৰ বিশাল গছ আছে। মেৰু মন্দাৰ পৰ্বতত জামু গছ আছে। শুকমুনিয়ে কৈছে, হে ৰজা, মেৰু মন্দৰাৰ সেই জামু গছজোপা কেনেকুৱা তাক প্ৰমাণে কৈছো শুনা। সেই জামু গছজোপা 100 যোজন ওখ আৰু বহল।
তাৰ এটা ফল মত্ত হাতীৰ সমান ডাঙৰ। পকা ফলবোৰ সৰি শিলাত পৰি ফাটি যায়। তাৰ ৰসেৰে এখন মহানদী বৈ গৈছে। সেই নদীৰ পানী অতি গভীৰ, নিৰ্মল আৰু অনুপম। জামুৰ ৰসেৰে বৈছে বাবে তাৰ নাম জম্বুদ্বীপ। দেৱতা, ঋষি, গন্ধৰ্বই সদায় তাত স্নান কৰে। জম্বু নদীৰ সমান আন নদী নাই। সেই নদীৰ পাৰৰ মাটি যিমান আছে, জুইত দিলেই 16 বান সোণ হৈ যায়। সেই সোণ দেৱতাৰ অলংকাৰ হয়, আন কোনেও নাপায়। শুকমুনিয়ে ৰজাৰ আগত এই কথা কৈছে। জম্বুদ্বীপক ভাগ ভাগ কৰি 9 খণ্ড বা 9টা বৰিশ কৰা হৈছে। সেই খণ্ডবোৰৰ সীমাত 8টা পৰ্বতে দণ্ডৰ দৰে আছে। দক্ষিণ ফালে হিমৱন্ত, হেমকূট, নিষধ এই 3টা। উত্তৰ ফালে নীল, শ্বেত, শৃংগ এই 3টা আছে। পশ্চিমে গন্ধমাদন আৰু পূবে মাল্যবান পৰ্বত আছে। শুকমুনিয়ে পৰীক্ষিতক এই কথা কৈছে। এই 8টা পৰ্বত অতি অনুপম। হে ৰজা, সিহঁত কিমান ওখ তাক কওঁ। প্ৰতিটো পৰ্বত 12,000 যোজন ওপৰলৈ উঠি আছে। দীঘলে পূব পশ্চিমৰ দুয়ো সাগৰলৈকে আছে। বহলে 2000 পৰ। এতিয়া 9 খণ্ড বৰিশৰ নাম সকলো শুনা। আটাইতকৈ দক্ষিণে ভাৰত বৰিশ, তাৰ পিছত কিমপুৰুষ বৰিশ, তাৰ পিছত হৰি বৰিশ আছে। কেতুমালা, ভদ্ৰাচ আৰু মাজত ইলাবৃত্ত বৰিশ। ইলাবৃত্ত মেৰুৰ গুৰিতে আছে। উত্তৰ ফালে ৰম্যক, হৰিণময়, তাৰ পিছত উত্তৰ কুৰু বৰিশ আছে বুলি জানিবা। এই সকলোৰে ভিতৰত ভাৰত বৰিশ শ্ৰেষ্ঠ, য'ত জন্ম ল'বলৈ দেৱতাসকলেও আনন্দ পায়, হাবিয়াস কৰে। দেৱতাসকলে কয়, আমাক স্বৰ্গত কল্পকাললৈ থকাটো নালাগে। ভাৰতত জন্মিলে অল্পতে আমাৰ কৰ্ম নাশ হৈ মুক্তি হ'ব। ভাৰতত জন্মি মানুহে যেন নৱনিধি পায়। ইয়াত 2 দণ্ড কৃষ্ণৰ ভকতি কৰিলেই সিদ্ধি লাভ হয়। দেৱতাসকলে ভাবে, ভাৰতৰ মানুহে কি পুণ্য কৰিছে যে সিহঁতৰ ওপৰত হৰি ইমান তুষ্ট হৈছে। আমি দেৱতাই ৰাত্ৰি দিনে যিটো ভাৰত পাবলৈ বাঞ্ছা কৰি আছোঁ, সেই ভাৰতক যিয়ে পাইছে সি কিমান পুণ্যশীল। দেৱতাই কয়, আমি নজানি অসাৰ স্বৰ্গ সুখ খুজিলোঁ, কেতিয়াও মুখেৰে ৰাম কৃষ্ণ নাম নললোঁ। হা হৰি, কেনেকৈ ভাৰতত জন্ম পাম, কেৱল কৃষ্ণৰ চৰণত ভকতি কৰিম। এনেকৈ দেৱতাই ক্ষণে ক্ষণে ভাৰতত জন্ম ল'বলৈ বাঞ্ছা কৰে। সেই কথা বহল হ'ব বুলি মই পদত বেছিকৈ নকলোঁ। মহামুনি শুকে ৰজাক কৈছে, এই 9 খণ্ড বৰিশৰ সীমা ক'লো, এতিয়া ভাৰতৰ পৰম মহিমা শুনা। মহামুনি শুকে ৰজাক কৈছে, ভাৰততকৈ পুণ্যভূমি আৰু নাই। ভাৰতৰ মানুহে যদি এক মনেৰে হৰিত ভকতি কৰে, তেন্তে অনায়াসে পৰম গতি সাধিব পাৰে। কলিযুগত ভাৰতত জন্ম পোৱাটো আৰু বেছি মহত্ব। যেনে তেনে ভাৱে হ'লেও মাত্ৰ হৰিক ভজিলেই হয়। সেইবাবে নাৰায়ণে পৰম গতি দিয়ে। 14 ভৱনেও ভাৰতৰ সমান হ'ব নোৱাৰে। এনে জম্বুদ্বীপ 9টা বৰিশৰ সৈতে ঈশ্বৰৰ ইচ্ছাত প্ৰকৃতিয়ে নিৰ্মাণ কৰিলে। য'ত হৰিয়ে 9টা মূৰ্তি ধৰি বাস কৰিছে, সেইবাবে সকলো দ্বীপতকৈ জম্বুদ্বীপৰ মহিমা বেছি। জম্বুদ্বীপ দীঘলে পথালিয়ে 1,00,000 পোহৰ যোজন। স্বৰ্গতকৈ শ্ৰেষ্ঠ এই মহাস্থান। চাৰিওফালে লোণ সাগৰে বেৰি আছে। তাৰ পিছত প্লক্ষ নামে দ্বীপ আছে। প্লক্ষ দ্বীপক গুৰৰ সাগৰে বেৰি আছে। তাৰ পিছত কুশ নামে দ্বীপ আছে। কুশ দ্বীপক সুৰাৰ সাগৰে বেৰি আছে। তাৰ পিছত ক্ৰৌঞ্চ নামে দ্বীপ আছে। ক্ৰৌঞ্চ দ্বীপক ঘিউৰ সাগৰে চাৰিওফালে বেৰি আছে। তাৰ সিপাৰে শাক নামে দ্বীপ প্ৰকাশ পাইছে। শাক দ্বীপক দৈৰ সাগৰে বেৰি আছে। তাক খাবলৈ নালাগে, দেখিলেই তৃপ্তি লাগে, ইমান সুন্দৰ।
তাৰপিছত শালমলনি দ্বীপ আছে, তাক গাখীৰৰ সাগৰে বেৰি আছে। তাৰপিছত পুষ্কৰ দ্বীপ প্ৰকাশ পাইছে, তাক মিঠা পানীৰ সাগৰে চাৰিওফালে বেৰি আছে। 7 দ্বীপ আৰু 7 সাগৰৰ এয়াই অৱস্থা। তাৰ পাছত সকলোৰে চাৰিওফালে দুগুণ বহল সোণৰ মাটি আছে। সেই সোণৰ মাটিক বেৰি লোকালোক পৰ্বত আছে। তাৰ সিপাৰে কি আছে শুনা। লোকালোক পৰ্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ, তাত কোনো প্ৰাণীৰ চলাচল নাই। পৰ্বতৰ ভিতৰ ফালে লোক মানে মানুহৰ বসতি, বাহিৰ ফালে আলোক মানে বসতি নাই। সেইবাবে পৰ্বতটোৰ নাম লোকালোক। তলত, ওপৰত, বাহিৰত সকলো ফালে ঘোৰ অন্ধকাৰ। তাত চন্দ্ৰ সূৰ্য নাই, প্ৰাণীৰ সঞ্চাৰো নাই। সেই অন্ধকাৰৰ সিপাৰে মহাজ্যোতিৰ পুঞ্জ আছে। দেৱতায়ো যাৰ দীপ্তি চাব নোৱাৰে। সেই জ্যোতিক বেৰি বহু দূৰলৈ মহাজল আছে। সেই জলৰ ভিতৰত মহাকালপুৰ আছে। তাত মহাৰত্নময় এটা গৃহ আছে। তাত স্ফটিকৰ 1000টা খুঁটা লগোৱা আছে। সেই গৃহৰ মাজত অনন্ত নাগৰ সজ্জাত এক ৰূপে ঈশ্বৰ পুৰুষ শুই আছে। সেই জলকো চাৰিওফালে ব্ৰহ্মাণ্ডই বেৰি আছে। ব্ৰহ্মাণ্ডটো 50 কোটি কৰ বহল মহীখণ্ড। পৃথিৱীৰ এনে স্থানৰ প্ৰমাণ ক'লো। এতিয়া ব্ৰহ্মাই কেনেকৈ সৃষ্টি কৰিলে তাক কওঁ শুনা। এনেকৈ ত্ৰিজগত নিৰ্মাণ কৰিলে যদিও সেয়া প্ৰকাশ নেপালে, যেন শূন্য ঠাইৰ দৰে লাগি আছে, কাৰণ তাত জীৱ নাই। এনেকৈ শূন্য দেখি ঈশ্বৰে নিজেই চিন্তা কৰিলে। তেতিয়াই 3টা গুণৰ পৰা 3টা মূৰ্তি হ'ল। তিনিওৰে শৰীৰ সূৰ্য চন্দ্ৰৰ দৰে প্ৰকাশ কৰিছে। তেওঁলোক মহাজ্ঞানী, ধীৰ আৰু স্বভাৱতে গম্ভীৰ। তমোগুণৰ পৰা মনোহৰ ৰুদ্ৰ ৰূপ হ'ল। তেওঁৰ শৰীৰ অতি বেছি বগা। তেওঁৰ 5খন সুন্দৰ মুখ প্ৰকাশ পাই আছে। প্ৰতিখন মুখতে 3টাকৈ ৰুচিকৰ চকু। তেওঁৰ ৰঙা সুগঠিত মহাবাহু জ্বলি আছে। তাত ডম্বৰু, ত্ৰিশূল আদি নানা অস্ত্ৰ আছে। কঁকালত বাঘৰ ছাল, ডিঙিত মুণ্ডমালা, কপালত জট, তাতে চন্দ্ৰকলা জ্বলি আছে। মূৰত বিকট পিংগল ৰঙৰ জটা জ্বলি আছে। জগতৰ নাথৰ সংবাংগনত সাপে শোভা কৰিছে। তেওঁ সদায় দুকদুককৈ ডম্বৰু বজাই থাকে আৰু হৃদয়ত নিৰঞ্জনক ধ্যান কৰি থাকে। ৰজুগুণৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মা হ'ল। তেওঁ শৰীৰ সোণৰ দৰে গৌৰৱৰণীয়া হৈ জ্বলি আছে। ডিঙিত উপবীত লগুণে শোভা কৰিছে। হাতত কমণ্ডলু আৰু আনখন হাতত জপমালা। হৃদয়ত অবিচ্ছেদভাৱে ব্ৰহ্মক ধ্যান কৰি আছে। মুখেৰে উচ্চ স্বৰত 4 বেদ উচ্চাৰণ কৰিছে। গভীৰভাৱে থাকি পিছত সৃষ্টি কৰে। ইয়াৰ পিছত বিষ্ণু অৱতাৰৰ কথা শুনা।